নমস্কাৰ আচ্ছা আজি আমাৰ দ্বিতীয়টো ভিডিও লেকচাৰৰ কন্টেন্ট থাকিব আমাৰ ওয়েজ ড্যাশ প্ৰেজেন্টেশন আৰু আইপিএসি নমেনক্লেচাৰ বেসিক্যালি ওয়েজ ড্যাশৰ ওপৰত ছুটিকৈ আমি অকমান আলোচনা কৰি নেক্সট আইপিএসি নমেনক্লেচাৰলৈ যাম কিন্তু সেইখিনিলৈ যোৱাৰ আগত লাষ্ট ক্লাছত আমি যিখিনি কথা পাতিছিলো যে স্ট্ৰাকচাৰেল ফৰ্মুলাৰ পৰা বন লাইন ফৰ্মুলা আৰু বন লাইন ফৰ্মুলাৰ পৰা স্ট্ৰাকচাৰেল ফৰ্মুলালৈ আনিবৰ কাৰণে কেইটামান হোমৱৰ্ক দিছিলো মই অনলাইন ক্লাছত সো প্ৰথমতে আমি সেই হোমৱৰ্কত যিকেইটা প্ৰবলেম দিছিলো সেই প্ৰবলেম কেইটা সলভ কৰিবলৈ ট্ৰাই কৰো সো তোমালোকে নিশ্চয় ইতিমধ্যে কমপ্লিট কৰিছা সো নিজৰ আনসাৰখিনি শুদ্ধ হৈছে নাই এই ভিডিওটোৰ যোগেদি আনসাৰকেইটা একবাৰ চেক কৰি লোৱা আমাৰ 1 নম্বৰ প্ৰবলেম ওকে সো এটো আছিল আমাৰ 1 নম্বৰ প্ৰবলেম সো ইয়াক সলভ কৰিবৰ কাৰণে অবিয়াসলি ইতিমধ্যে তোমালোকে আগৰ ভিডিওটোতে শিকিছা কেনেকৈ এক স্ট্ৰাকচাৰেল ফৰ্মুলা নিব লাগে প্ৰথম কথা যেটা পয়েন্ট আছে সেই পয়েন্ট কেটা আইডেন্টিফাই কৰিব লাগিব তো অবিয়াসলি ইয়াত ডাবল বন্ড শো কৰিছে তাৰ মানে ইয়াত এটা কাৰ্বন এটম আছে ইয়াত এটা কাৰ্বন এটম এটো এটা কাৰ্বন এটম এটো এটা কাৰ্বন এটম হিয়াৰ ওয়ান এটো এটা আৰু বাকিটো অক্সিজেন সো ইন টোটাল উই হ্যাভ 1 2 3 4 5 6 and 7 points so straight line to agibo pari নহলে ই জেনেকে আছে তেনেকে ধৰণে যদি আমি কাৰ্বন এটম কিটা ড্ৰ কৰিবলৈ ট্ৰাই কৰো সো ইয়াত আহিব কাৰ্বন next carbon next is oxygen next carbon then we have OH here now in the second carbon atom we have a double bonded oxygen third to logot eta extra carbon atom ase next is oxygen next carbon yat ako eta oxygen so এটো আছিল আমাৰ বেসিক স্ট্ৰাকচাৰ এতিয়া আমাৰ ভ্যালেন্সি ফিল আপ কৰিব লাগে গতিকে ইয়াত কাৰ্বনৰ ওচৰত এটা বন্ড আছে সো ইট উইল ৰিকোয়াৰ 3 হাইড্ৰোজেনস টু কমপ্লিট ইট ভ্যালেন্সি এটো কাৰ্বন অলৰেডি ভ্যালেন্সি ফিল আপ হৈ গৈছে ইয়াত থাকি গল আমাৰ এক্সট্ৰা এটা হাইড্ৰোজেন লাগিব ইয়াত আহি যাব CH3 অক্সিজেনৰ ভ্যালেন্সি 2 হয় সো অলৰেডি তাৰ দুটা বন্ড কমপ্লিট হৈ আছে সো ইয়াত একো কৰিব লগিয়া নাই ইয়াত থাকিল কাৰ্বনৰ দুটা বন্ড ফৰ্মেশন হৈ আছে সো দুটা এক্সট্ৰা হাইড্ৰোজেন লাগিল next is complete so this is the answer for the first problem আশা কৰিছো সকলোৰে শুদ্ধ হৈছে সাগে problem number 2 darararara nara darararara nara nara चोरी चोरी जब दिल ने कहा चोरी चोरी जब नींदे हे यहाँ चलो so basic skeleton is this now add hydrogen atoms to complete the octet CH3 then we will have 2 CH hydrogens here 4 already completed tinta hoy ase extra eta hydrogen lagibo next yet duta hydrogen lagibo 1 2 3 4 1 2 3 next 4 next here it is CH3 okay so second problem C3 ठीक है सर अच्छी रोरियो से नन तू बंधले ये नाराजगी कागजी सरी थे मेरे सोने सुन तू मेरी दिल दिया गल्ला 1 2 3 4 5 6 7 1 2 3 4 5 6 7 then again 1 2 3 4 5 6 7 1
2 3 4 5 6 7 tara tara tarara tara tara tarara dara dara darara 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 C3 C2 CH C3 CH CH2 CH3 3 2 2 2 so CH Pola jolerong kunenu khanile ei mitha huge bononi aru tomar soku mukhorit jibonore rong pola khanile kumol kumol kahani narararara rarara যৌবনরে বলিয়া বান তুমি মই বান্ধ ভাঙি গলে হেৰাব সময় ধুমুহা আহিব ধৰণী পলাশৰে ৰং 1 2 3 4 5 6 7 1 2 3 4 5 6 7 কোনেনো খানিলে la 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 समझ में आ रहा है हे मरम लगाई लगाई सेने लगाई लगाई কি কতি কৰিলা কেৱে আইজনী কি কম দুখৰ কাহিনী কলেছো কুপানী দোকানেদি দুধাৰী ওলায়ো আইজনী তো এইটো হৈ গ'ল হেট্ৰ'চাইক্লিক অৱশ্যে আগৰকেইটাৰ হেট্ৰ'এটম আছিলে দিছ ইজ হেট্ৰ'চাইক্লিক কম্পাউণ্ড কাহিনী একো নাই একেটা কথা জাষ্ট এটা কাৰ্বনৰ ঠাইত যেনেকৈ ইয়াত ছালফাৰ আছে আৰু ছালফাৰৰ ভেলেঞ্চিও একেই অক্সিজেনৰ নিচিনাই বিকজ একেটা গ্ৰুপতে থাকিব চ' আনচাৰটো হ'বেন 6টা কাৰ্বন 6টা নাই 5টা কাৰ্বন 6 নম্বৰ কাৰ্বনটোৰ ঠাইত ছালফাৰ এটা আছে বাকীখিনি একেই আৰু ভেলেঞ্চি ফিল আপ কৰিব লাগে ওকে চ' আমি দেখিছোঁ এইটো কুৱেশ্যনত কি হ'ব খেলটো এইটো বেঞ্জিন ৰিং এটা আছে আৰু বেঞ্জিন ৰিঙৰ কথা অলৰেডি আমি গম পাওঁ যে এইটো যিটো আমাৰ অল্টাৰনেটিভ ছিংগল বণ্ড আৰু ডাবল বণ্ড থাকে তাকে শ্ব' কৰিবৰ কাৰণে এই ৰিংটো শ্ব' কৰা হয় বিকজ ৰিজনেঞ্চ ষ্ট্ৰাকচাৰ মতে তাহাঁতৰ ডাবল বণ্ডটো কনজুগেট ডাবল বণ্ডবোৰ শ্বিফ্ট কৰি থাকে চ' ইয়াৰ ঠাইত আমি ৰিংটোৰ ঠাইত ষ্ট্ৰাকচাৰেল ফৰ্মুলা যেতিয়া ড্ৰ কৰিবলৈ যাম ষ্ট্ৰাকচাৰেল ফৰ্মুলা ড্ৰ কৰিবলৈ যোৱাৰ সময়ত ৰিংটোৰ ঠাইত ডাবল বণ্ডখিনি দি ল'ব পাৰোঁ বাকীখিনি একে কাহিনী চ' 6টা
কাৰ্বন যিয়ে বেনজিন ৰিং ফৰ্ম কৰিব সো অল্টাৰনেট সিঙ্গল বন্ড আৰু ডাবল বন্ড থাকিল বাকিখিনি সিমিলাৰ প্ৰবলেম So basic skeleton to carbon skeleton to etu hobo bakikhini hydrogen di bond fill up koribo lage so tinta bond hoy ase so yat thakibo amar sir CH etu carbon already valency fill up hoy gol CH carbon valency complete oxygen valency complete carbon or valency complete etu carbon or valency complete so baki thakil side or বেনজিন ৰিং যেটো আছে তাত থকা কাৰ্বন কেটাৰ ভ্যালেন্সি ফিল আপ কৰিব কাৰণে আমি এটা হাইড্ৰোজেন এড কৰিব লাগিব নেক্সট কোৱেশ্চন বোৰ তোমালোকৰ ওচৰত আছে সো কোৱেশ্চনটো লিখি নাথাকো আৰু সিধা সিধা আনসাৰ কিটা লিখিছো 7 ৰ পৰা One, 2, 3, 4, 5, 6, 7. So 7 out of 7. 7. C. It was less. So this is the answer for question number 7. So again 8 number 2 hoy gol eta cyclic ring yalogot associate hoy ase so etu tinta point tinta carbon or eta cyclic ring eta associate hoy ase baki khini same point so 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 so 9 carbon keta thakibo tolot dile bhal hobo 9 next third carbon at a extra point fourth carbon at a ring tinta carbon loga ring so tinta carbon loga to ring hobo baki hini hydrogen তো এটো কারণে পয়েন্ট বোৰ কানেক্ট কৰিলে হল অলরেডি সো জিমান কেটা পয়েন্ট আছে 1 2 3 4 5 6 7 2 3 4 5 6 7 similarly to say asile eto asile basic carbon skeleton to baki eta asile double bond okay baki khini hydrogen di fill up koribo lage so this will be the structure etu compound the koi bicyclo compound bicyclo mane duta cyclic ba duta cycle duta ring amar duta carbon jodi fuse hoy thake tatok bicyclo compound boli koy so baki khini kotha ke aru sob point bure di eta eta
কাৰ্বন এটম শ্ব' কৰিব লাইনবোৰ যিবোৰ আছে তাহাঁতি বন্ড শ্ব' কৰিছে সো বেসিক স্ট্ৰাকচাৰটো এটো হ'ব কাৰ্বন স্কেলিটন বাকিখিনি তাৰ হাইড্ৰোজেন দি ফিল আপ কৰিব লাগে সো বিকজ দুটা বন্ড হৈ আছে না এটো কাৰ্বনৰ তিনটা সো ইয়াত এটা লাগিব আৰু ইয়াক এগেইন দুটা হাইড্ৰোজেন লাগিব সো ওভাৰঅল we will have the complete structural formula for this bicyclic compound as this. This one is also a bicyclic compound. আমি ইয়াৰ পিছৰ যেটো পাৰ্ট আছে IUPAC nomenclature তাত গৈ তাহাঁতৰ নেমিং কেনেকৈ কৰে বাইসাইক্লিক কম্পাউণ্ডবোৰৰ সেইবোৰ শিকিব আছে সো এইবোৰ ডিটেইলছ তাত ধুনীয়াকৈ শিকিম আমি লাহে ধীৰে ইয়াৰ পিছৰ পাৰ্টটোত সো বেছিক কাৰ্বন স্কেলিটনটো এইটো হ'ব বাকী যিখিনি থাকিল তাৰ হাইড্ৰোজেন দি বন্ধু ভ্যালেন্সিটো কমপ্লিট কৰিব লাগিব সব কাৰ্বনৰ সবৰে সাইডা বন্ড কৰিব লাগে যাৰ হৈ আছে তা প্ৰবলেম নাই ইয়া তিনটা আছিল কাৰ্বন অলৰেডি সো এটা হাইড্ৰোজেন লাগিব না এই ভিতৰত থকা কাৰ্বনটোৰ কাৰণে দুটা বন্ড অলৰেডি আছিল সো এক্সট্ৰাকে তাৰ ওচৰত দুটা হাইড্ৰোজেন দি দুটা বন্ড ফৰ্ম কৰিব লাগিব যাতে সবৰে বন্ডিংটো সবৰে ভ্যালেন্সিটো 4 হৈ যায় সবৰে সাইডা বন্ড ফৰ্মেশন হৈ যায় It is also a bicyclic compound. So আগৰটো যদি বুজি পাইছা তেন্তে তো পাবা কি হ'ব কথাটো একেটাই ছটা কাৰ্বনৰ এটা ৰিং আৰু তাৰ ভিতৰত আৰু এটা সাইকেল যত এটা কাৰ্বন আছে ভিতৰত বাকিখিনি সিমিলাৰ ওয়ে CH2 so আকৌ এটা bicyclo compound but this time this is unsaturated that means ইয়াৰ ওচৰত এটা ডাবল বন্ড আছে বেসিক 6 মেম্বাৰ্ড কাৰ্বন ৰিং এটা আছে নেক্সট মাজত এটা কাৰ্বন আছে এইটো পইণ্ট তাৰ লগত আৰু দুটা পইণ্ট আছে সাপোজ সাইডত সো ইয়াতো এটা কাৰ্বন এফালে এটা কাৰ্বন আহিব তাৰ পিছত ওপৰ ফালে এইটো কাৰ্বন ইয়াত এটা কাৰ্বন আহিল বাকিখিনি ইয়াত এটা ডাবল বন্ড এইটো ডাবল বন্ড বাকি হাইড্ৰোজেন দি ফিল আপ কৰিব লাগে সো এইটো বুজিটো পাইছা আছে এতিয়ালৈকে সো CH2 1 2 3 4 CH3 4 1 2 3 4 CH3 এইটো এটা আকৌ bicyclic compound দুটা সাইক্লিক ৰিং কাৰ্বন এটম দুটাত জয়েন হৈ আছে সো এইটো চাওঁতে এটা কথা খালি এই পইণ্টটো যেটো আছে এই পইণ্টটো তুমি ক্ৰস হৈছে বুলি ধৰিব নোৱাৰিবা এই পইণ্টটো ক্ৰস হোৱা নাই এটো ইয়াৰ পৰা ৰিং দুটাহে বুজাইছে সো ইয়াত তুমি ক্ৰসিং পইণ্টটো নধৰিবা এটো কাৰ্বন এটম বুলি ধৰিব নালাগে ওকে এটো মানে সাইকেল দুটা ইটোৱে হিটো ক্ৰস কৰিছে বুলি চিন্তা কৰিব লাগিব সো এই পইণ্টটোত মনত ৰাখিবা এই পইণ্টটোত কাৰ্বন এটম আছে বুলি চিন্তা কৰিব নালাগে ইয়াত এটো সাইকেল ওপৰলে থকা সাইকেলটো আৰু তলত থকা ৰিংটোৱে ইটো হিটুক ক্ৰস কৰা নাই ছবিটো আকুতেহে তেনেকুৱা ধৰণৰ লাগিছে সো কাৰ্বন এটম খিনি আইডেন্টিফাই কৰিব কাৰণে এই কেটা হল কাৰ্বন এটম সাইডত যিখিনি আছে মাজত এটো এই ক্ৰসিংটো নহব এই ক্ৰসিংটো কাৰ্বন এটম নহয় সো যেনেকৈ আছে তেনেকৈ ধৰণে কৰিলে হ'ল
বিশেষ সমস্যা হ'ব নালাগে এইটো এইটো হৈ গ'ল তলৰ ৰিংটো তলৰ চাইকেলটো তাৰপিছত ওপৰত আৰু এটা কাৰ্বন দি আৰু এইটো কাৰ্বনৰ মাজত বন ফৰ্মেশ্যন হৈছে বাকী যিখিনি থাকিল হাইড্ৰজেন দি ফিল আপ কৰিব লাগিব CH তো মই আকৌ এবাৰ কৈছোঁ এই পইণ্টটোৰ কথা ইয়াত যদিও ইটোৱে সিটোক ক্ৰছ কৰাৰ নিচিনা লাগিছে কিন্তু আচল মলিকিউলটো এইটো ক্ৰছ কৰা নাই আমাৰ ছবিটোতহে বা ডায়েগ্ৰামটোতহে ফৰ্মুলাটোতহে ক্ৰছ হোৱাৰ নিচিনা দেখিছে তো এইটো মনত ৰাখিবা কথাটো অৱশ্যে ইমান এনেকুৱা ধৰণৰ মলিকিউল এক্সামত অহাৰ চান্সটো কম আছে কিন্তু তথাপিও এইবোৰো বাইচাইক্লিক কম্পাউণ্ড হয় চিনাকি হ'ব লাগিব আমি So basic skeleton, carbon skeleton to এইটো হ'ব আৰু বাকি ৰ ভ্যালেন্সি সমূহ এনেদৰে হাইড্ৰজেন দি ফিল আপ কৰিব লাগিব আচ্ছা এইটো কাৰ্বনৰ অলৰেডি চাৰিটা বন্ড ফৰ্ম হৈ গৈছে 1 2 3 4 তো গতিকে তাকে একোটি দৰকাৰ নাই CH2 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 এইটো আগৰটো নিচিনাই এইটো ইয়াৰ আগৰ যেটো প্ৰবলেম আছিল হেটোৰ নিচিনাই খালি ওপৰৰ যেটো সাইকেল ওপৰৰ যেটো ৰিং আছে ৰিংটোত আগৰটোত আমি দুটা কাৰ্বন থকা পইণ্ট পাইছিলো এবাৰ আমাৰ ওচৰত কেৱল এটা কাৰ্বন আছে আৰু আগৰটোৰ দৰে ঠিক এই পাৰ্টটোৰ কথা আকৌ এবাৰ মই কৈছো এই পাৰ্টটো আমাৰ ক্ৰছ হোৱা নাই এহতি ছবিটোৰ কাৰণে আমাৰ তেনেকুৱা লাগিছে সো এই ক্ৰছিংটো আমি কাৰ্বন এটম বুলি ধৰিব নোৱাৰিম ইয়াক চলো কোনোবা এগৰাকী মেছেজ দিছিল এটো প্ৰবলেম পৰা নাই বুলি তো কাৰণ ভাবিবলগীয়া কথা নাই ইয়াত যত ক্ৰছিং হৈছে সেইবোৰ সব কাৰ্বন এটম হয় যথেষ্ট ডাঙৰ মলিকিউল হ'ব সেইবোৰ সব এটা কাৰ্বন এটম সো যেনেকে আছে ঠিক তেনেকে তুমি কাৰ্বন এটম খিনি পুট কৰা বনখিনি দিয়া আৰু বাকিবোৰ হাইড্ৰজেন দি ফিল আপ কৰিব লাগে সো এইটো হ'ব ষ্ট্ৰাকচাৰ আৰু বাকি ৰোৱা ভ্যালেন্সিবোৰ হাইড্ৰজেন দি ফিল আপ হ'ব এইটো কাৰ্বন অলৰেডি ভ্যালেন্সি ফিল আপ হৈ গ'ল গতিকে তাত আৰু কোনো হাইড্ৰজেন দৰকাৰ নাই এইটো হ'ব আমাৰ 18 নম্বৰ প্ৰবলেমৰ সলিউশন
কি রে বাবা হিরো দালি জিলি মিলি য'ত য'ত ক্ৰছ হৈছে জইনিং পইণ্টবোৰ চবতে कार्बन एटम দিব লাগিব समझ में आ रहा है जरूर आ रहा है क्यों नहीं आएगा आना ही पड़ेगा जाबो की लोबो की सीत बुखिली सो इट बेसिक कार्बन स्केलेटन बाकी আৰু প্ৰতিটো যেনেকৈ ইমান দেৰি কৰি আছো তেনেকৈ বাকিখিনি হাইড্ৰোজেন দি ফিল আপ কৰি দিব লাগে তিনটা চাৰিটা 1 2 3 4 1 2 3 হয় 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 সো 20 নম্বৰটোৰ আনসাৰটো হ'ব এইটো সো য'ত য'ত মিটিং পইণ্ট ত'ত ত'ত কাৰ্বন এইবোৰ চব কাৰ্বন তো তেনেকৈ তেনেকৈ কাৰ্বনখিনি দিলে হ'ল জোনাকে বিচৰে কি ফাগুনি বতাহে সুৰাই কি কাৰ্বন স্কেলেটন হৈ গ'ল अभी हाइड्रोजन डाल दो जहाँ जहाँ जितना जितना रिक्वायरमेंट है धूप मुकारी पुआ ठीक है सर ठीक है सर নারারা নারারা মেরা থাকি এইকেইটা ইয়াৰ বিছৰ পিছৰ যিকেইটা দিছিলোঁ সেইকেইটা এনেই প্ৰেক্টিছ কৰিবলৈ দিছিলোঁ এইবোৰ মলিকিউল এনকাউণ্টাৰ কৰিবলগীয়া নহয় বাৰু ইমান জল্দি গুগলত যদি মাৰি চোৱা ফানি অৰ্গেনিক ষ্ট্ৰাকচাৰ্ছ বুলি তেতিয়াহ'লে তাত এইবোৰ ষ্ট্ৰাকচাৰ দেখি পোৱা যায় তো মই এনেই প্ৰেক্টিছৰ কাৰণে দিছিলোঁ পাৰিছা চাগে একেই কথা দেখিবলৈ যিয়ে নহওক পইণ্টখিনি একেটাই পইণ্টকেইটা উলিয়াই পিনি দিব লাগে हम तेरे बिन अब रह नहीं सकते तेरे बिना क्या वजूद मेरा वन दीघल कर दिले ভাল হ'ব ते कार्बन कार्बन का ढांचा ये है यहाँ पे अभी हाइड्रोजन का सीमेंट मिलाओ तो तुम्हारा बिल्डिंग खड़ा हो जाएगा हाइड्रोजन जो जो जिमान लगे দিব लगे साइड हो गल अकेले अकेले कहाँ जा रहे हो हमें पास ले लो जहाँ जा रहे हो अकेले अकेले टेस टेस हमेशा तुमको चाहा और चाहा 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 कुछ भी नहीं तुमको पूजा पूजा और पूजा कुछ भी नहीं हमेशा तुमको चाहा चाहा चाहा
ভাগৰ লাগি গৈছি ভাগৰ লাগছি হাই ঐ हाय ये की बात है एक ही बात है अभी जनिबा ऑक्सीजन केटामान नाइट्रोजन केटामान आহি গৈছে আৰু বাকি খিনি একেটা কথা same we're in the same boat brother buffalo soldier in the heart of America CH2 और कुछ था खत्म नाइट्रोजन और वैलेंसी 3 हो আছে कार्बन और वैलेंसी 4 हो আছে ऑक्सीजन और वैलेंसी 2 हो আছে सो हो আছে 23 नंबर और बताओ तो 24 तो लास्ट কৰিছো 25 26 कर लेना ठीक है लास्ट I am so lonely I have nobody I am so lonely Pak suntuk morioni Majuli kiman ba Hifale ne sabi Majote nasi tak Oi nasunot lagibo pak चलो भैया हो गया बाकी का दोनों था लास्टर दुटा ये दुटा आरो कर लेना ठीक है सो ये था होमवर्क नेक्स्ट वी हैव वेज डैश रिप्रेजेंटेशन माने এটা वे जार जुगेदी आमी যদি এটা সাপোজ স্ট্রাকচারাল ফর্মুলাবোৰ আকি আছো সে আমি CH4 জানিবা CH4 তো এনেকৈ আকিছো রাইট মিথেন কিন্তু অলরেডি আমি কি হৈছে মলিকুলার বন্ডিং চ্যাপ্টারটো অলরেডি শিকিছো যে CH4 ৰ জিওমেট্ৰিটো কি হয় টেট্ৰাহেড্ৰেল সো টেট্ৰাহেড্ৰেলটো আকিবৰ কাৰণে সো এটো যদি আমি প্লেন পেপাৰত এনেকৈ আকি শো কৰিছো কিন্তু একচুয়ালি ইয়াৰ স্ট্রাকচাৰটো যদি আমি 3 ডাইমেনশনালি শো কৰিব লাগে তেতিয়া হল টেট্ৰাহেড্ৰেলটো এনেকৈ আকি থৈ দিও হয় এনেকৈ আকি থৈ দিও টেট্ৰাহেড্ৰেল কিন্তু কথাটো হল এটো টেট্ৰাহেড্ৰেল টাইপ ফিল তো অহা নাই কাৰণ সেপাৰেট লাগি আছে সো ইয়াক 3 ডাইমেনশনালি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে এই প্ৰেজেন্টেশনটো আছে ওয়েজ ড্যাশ কি কৰে তাত সো টেট্ৰাহেড্ৰেল স্ট্ৰাকচাৰ বা যিকোনো 3 ডাইমেনশনাল স্ট্ৰাকচাৰ বেসিক্যালি টেট্ৰাহেড্ৰেল স্ট্ৰাকচাৰবোৰ বা কাৰ্বনৰ sp3 হাইব্ৰিডাইজড যিবোৰ মলিকিউলছ আছে সেই মলিকিউলবোৰক শো কৰিবৰ কাৰণে ওয়েজ ড্যাশটো ইউজ কৰা হয় ওয়েজ ড্যাশত কি হয় এতিয়া এটো কাৰ্বন এটম তো এটো ৰিপ্ৰেজেন্টেশন মতে কাৰ্বন এটমটো এই প্লেনখনত আছে তাৰ মানে ইয়াত এটা গোলটা আছে ধৰি লোৱা কাৰ্বন এটমটো আছে বলটা আছে বোৰ্ডখনৰ যেটো বোৰ্ডখনৰ প্লেনটোতে যদি হাইড্ৰোজেন দুটা এনেকৈ থাকে তো ইহত দুটাক আমি স্ট্ৰেইট লাইন দি শো কৰিছো ওকে তো টেট্ৰাহেড্ৰেল মলিকিউল হ'বলৈ হলে কি হ'ব লাগিব টেট্ৰাহেড্ৰেল মানে এটা এটো সাইডে থাকিব তাহলে মই কি কৈছিলো পিৰামিড এটাৰ ওপৰত নাৰিকল গছ জিও টাৱাৰ বহাই দিয়া নিচিনা কাহিনী কি হ'ব তাত তিনিফালে তিনটা পইণ্ট ৰাইট তিনিফালে তিনটা পইণ্ট আৰু ওপৰ ফালে এটা পইণ্ট আমাৰ ওচৰত এনেকুৱা ধৰণৰ সিচুৱেচনটো থাকিব যে টেট্ৰাহেড্ৰেল হ'বলৈ হলে এটো থাকিব পিৰামিড নিচিনা স্ট্ৰাকচাৰ এটা আৰু তাৰ ওপৰত এটো হল টেট্ৰাহেড্ৰেল স্ট্ৰাকচাৰ এতিয়া এটোকে যদি আমি যিকোনো এটা সাইডৰ পৰা যদি ভিউ কৰো সাপোজ এটো সাইডৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে এডাল বন্ড আৰু এডাল বন্ড একেখন প্লেনত আছে ৰাইট এডাল বন্ড ওপৰৰ বন্ডাল আৰু মোৰ গাৰ ফালে থকা বন্ডাল একেখন প্লেনত আছে আনহাতে সোঁফালে থকা যিডাল বন্ড আৰু বাওঁফালে থকা বন্ড কেটা ইয়াৰ পৰা এটা
প্লেনখনৰ সেই প্লেনখনৰ পৰা এটা বাহিৰত আৰু সেই প্লেনখনৰ পৰা এটা ভিতৰত নিচিনা হয় যেন নাই সো আমি যদি টেট্ৰাহেড্ৰেল মলিকিউলটো এতিয়া কাৰ্বনটো এটো যদি মাজৰ পইণ্টটো যদি কাৰ্বন হয় কাৰ্বন আৰু হাইড্ৰোজেন এটো পইণ্ট আৰু এফালে এটো হাইড্ৰোজেন যদি এনেকৈ শো কৰো তেতিয়ালে কি হ'ব দুটা কাৰ্বন সৰি দুটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এই প্লেনখনৰ বেক সাইডে থাকিব আৰু এটা হাইড্ৰোজেন এই প্লেনখনৰ এনেকৈ বাহিৰৰ সাইডে থাকিব তো সেই কথাটোকে শো কৰিবৰ কাৰণে কি কৰো আমি আমাৰ ফালে যি ডাল আছে তাৰ মানে এতিয়া যদি আমি এটো সাইডৰ পৰা অবজাৰ্ভ কৰো তেতিয়ালে কি হ'ব যে এটো হাইড্ৰোজেন এটো কাৰ্বন আৰু এটো হাইড্ৰোজেন একেখন প্লেনত আছে বৰ্ডখনৰ প্লেনখনত আছে আৰু এক্সট্ৰা হাইড্ৰোজেন আৰু দুটা হাইড্ৰোজেন আছিল CH4 ত সেই হাইড্ৰোজেন দুটা এটা কোন ফালে থাকিব এটা থাকিব প্লেনখনৰ পৰা আমাৰ ফালে কেমেৰাৰ ফালে অবজাৰ্ভাৰৰ ফালে আৰু এটা হাইড্ৰোজেন থাকিব প্লেনখনৰ পৰা বেক সাইডে বৰ্ডখনৰ পিছফালে থকাৰ নিচিনা সো আমাৰ ফালে থকা হাইড্ৰোজেনটোক শো কৰিবৰ কাৰণে আমি এনেকুৱা বোল্ড লাইন এডাল দিও যাক কোৱা হয় ওয়েজ ঠিক আছে আৰু আমাৰ বেক সাইডে যেটো হাইড্ৰোজেন আছে সেই হাইড্ৰোজেনটোক শো কৰিবৰ কাৰণে দিয়া হয় ড্যাশড লাইন এডাল সো এটো কয় ওয়েজ এটো কয় ড্যাশ গতিকে প্ৰেজেন্টেশনটোৰ নাম হল ওয়েজ ড্যাশ ৰিপ্ৰেজেন্টেশন समझ में आ रहा है बात सो एटु काहिनी ठीक है सो वेज डैश टू काम तो कि वेज डैश टू काम तो हल जे এটা 3 डाइमेंशनल स्ट्रक्चरक रिप्रेजेंट करा तार कोनटु पॉइंटे केनका केनका কথা বুজাইছে জিডাল যে দুডাল স্ট্রেইট বন্ড আছে যে দুডাল স্ট্রেইট লাইন আছে সেই লাইন দুটা থাকিব যিখন পেপাৰত আমি বা যিখন যেটো সারফেসত আমি ড্ৰ কৰিছো যদি বহিত আকু তেতিয়ালে বহিখনৰ যিখন কাগজ থাকিব কাগজখনৰ প্লেনখনত এটা বৰ্ডত আকিছো কাৰণে বৰ্ডখনৰ প্লেনখনত जिदाल वेज থাকিব সলিড লাইন থাকিব সলিড লাইন ডাল প্লেনখনৰ পৰা বাহিৰৰ ফালে অৰ্থাৎ আমাৰ আমি যেটো অবজাৰ্ভ কৰি আছো আমাৰ সাইডে থাকিব ওয়েজ ডাল আৰু যেটো ড্যাশড লাইন দিছো ড্যাশ ডাল কিটা থাকিব প্লেনখনৰ পৰা বেক সাইডে থাকিব ঠিক আছে সো এটো হল ওয়েজ ড্যাশ ৰিপ্ৰেজেন্টেশন আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰো 3 ডাইমেনশনালি মলিকিউল এটা শো কৰিব পাৰো ওকে সো হে আছিলে ওয়েজ ড্যাশৰ কাহিনী ওয়েজ ড্যাশৰ ওপৰ ডিটেইলছত আমাৰ কোড পঢ়িবলৈ আছে ওয়েজ ড্যাশত আমাৰ যিখিনি আইসোমাৰ্স বা আইসোমাৰিজম যিখিনি যেটো পাৰ্ট আছে আইসোমাৰিজম পাৰ্টটোত আমাৰ অপটিকেল এক্টিভিটিৰ ক্ষেত্ৰত কাইৰেল মলিকিউল একাইৰেল মলিকিউল কাইৰেলিটিৰ ক্ষেত্ৰত ইনানচিওমাৰ ডায়াষ্টেৰিয়মাৰ এনেকুৱা ধৰণৰ আইসোমাৰ্স কিছুমান থাকে সো হেবোৰৰ ৰিপ্ৰেজেন্টেশনৰ কাৰণে এই ওয়েজ ড্যাশ ৰিপ্ৰেজেন্টেশনটো আৰু ওয়েজ ড্যাশৰ পৰা আমাৰ স্ট্ৰাকচাৰলে নিয়া বা স্ট্ৰাকচাৰলৰ পৰা ওয়েজ ড্যাশলে নিয়া আমাৰ যেটো কাহিনী থাকিব সেই বস্তুটো ইউজ কৰিব লাগিব কোড আইসোমাৰিজমত সো মই আজি জাস্ট ইয়াৰ চিনাকি হেতুহে কৰালো ইয়াৰ পৰা ডিটেইল বা ইয়াৰ ওয়েজ ড্যাশ ৰিপ্ৰেজেন্টেশনৰ ডিটেইল ইউজ বা প্ৰপাৰ ইউজটো আমি আইসোমাৰিজম পাৰ্টটোত ভালকৈ ডিসকাস কৰিম ওকে সো এয়া আছিল আমাৰ শেষৰ ৰিপ্ৰেজেন্টেশনটো এটো হল ওয়েজ ড্যাশ ৰিপ্ৰেজেন্টেশন